পিতাইৰ জন্মদিন। আজি পিতাইৰ জন্মদিন। এৰা 50 বছৰে হ'ল নে 51 বছৰে হ'ল তলকিবই নোৱাৰিলোঁ। আচলতে পিতাইৰ জন্মদিনত কাহানিও পাৰ্টি আয়োজন হোৱা নাছিল। দুখ আৰু অভাৱে জুৰুলা কৰা ঘৰখনত ৰজাঘৰীয়াৰ দৰে ডাঙৰ কেকৰ পাহাৰ সজা নাছিল। সৰু সৰু মমবাতিৰ চিকিমিকি পোহৰেই নাছিল। অথচ আছিল নামঘৰত শৰাই দিয়াৰ এগছি চাকিৰ পোহৰ, যি পোহৰে পিতাৰ মুখমণ্ডল পোহৰাই তুলিছিল। চহৰমুখী হোৱাৰে পৰা কিছু সলনি হ'ল পিতাই। আধুনিকতা ভাল নোপোৱা মানুহজনে অলপ আধুনিক হ'ব শিকিলে। মাজে মাজে চুলিত তেল লগায়। মিঠাতেলেই আছিল নে নাৰিকল তেলেই আছিল গমকে নাপালোঁ। কিন্তু মানুহজনে এটাই কামিজ এযোৰে চেণ্ডেল নফটালৈ সলনিয়ে নকৰিছিল। জীৱনত যে কিমান ঘাত প্ৰতিঘাত সংগ্ৰাম সেই বিষয়ে তেওঁ হয়তো ভালকৈ জানিছিল। সেয়েহে পিতাইৰ জন্মদিনত ডাঙৰ কেক কাটি হুলস্থুলীয়া পৰিৱেশ গঢ়ি নুতুলোঁ। ময়ো বিচাৰোঁ এক শান্তিৰ পৰিবাৰ এটা, য'ত ভাগৰুৱা দেহটোৱে অলপ জিৰণি লয়।